সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে আমিতো ঘোষণা কৰিছে যে এইবাৰ লক্ষ্য 2 লাখ নিযুক্তি, যোৱাবাৰ 1,65,000 নিযুক্তি দিবলৈ আমি সক্ষম হলো। অহা 5টা বছৰত 2 লাখ নিযুক্তিৰ লক্ষ্য আছে। স্বাভাৱিকতে শিক্ষা বিভাগত যথেষ্টখিনি ভেকেঞ্চি আছে। বহু লোক প্ৰায় 50,000 শিক্ষক শিক্ষয়িত্ৰী অহা 5টা বছৰত তেওঁলোকে অৱসৰো গ্ৰহণ কৰিব। গতিকে তাৰ বিপৰীতে এক বৃহৎ নিযুক্তি শিক্ষা বিভাগত 5টা বছৰত পৰ্যায়ক্ৰমে হ'ব। সোনকালে যিমান পাৰো সোনকালে কৰিম। এইটো মানে 4th গ্ৰেড যিসকল কৰ্মচাৰী আমাৰ শিক্ষা বিভাগত তেওঁলোকৰ প্ৰমোচনৰ কোনো ব্যৱস্থা পূৰ্বে নাছিল। এতিয়া ছাৰ্ভিচ ৰুলখন সংশোধন কৰা হৈছে যে প্ৰমোচনৰ ব্যৱস্থা এটা তেওঁলোকৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব। মহোদয়, OBB বা অপাৰেশ্যন ব্লেকবোৰ্ডৰ অধীনত নিযুক্তি লাভ কৰা আৰু পিছত চৰকাৰৰ পৰা তেওঁলোকক অব্যাহতি দিয়া আৰু কাৰোবাক অব্যাহতি নিদিয়া, এই গোটেই বিষয়টো এটা জটিল বিষয়। এতিয়া OBBৰ জৰিয়তে OBBত সোমাই পেলাই পিছত যিসকল ৰেগুলাৰাইজ হ'ল তেওঁলোকৰ ইছ্যুটো বেলেগ, আৰু যিসকল তেওঁলোকৰ চাকৰি নিয়মীয়া নহ'ল বা তেওঁলোকে অন্য নিয়মীয়া পোষ্টৰ এগেইনষ্টে চাকৰি নাপালে, যিসকলে নাপালে সেই চেপ্টাৰটো তেওঁলোক এইটো ক'বলৈ গ'লে এটা ডাঙৰ ইতিহাস, সেইটো এটা বেলেগ চেপ্টাৰ। গতিকে এইটো যোৱা সময়খিনিত যেনে নলবাৰী জিলাৰ OBB শিক্ষক যিসকলক আমি ৰেগুলাৰাইজ কৰিব নোৱাৰিলোঁ, তেওঁলোকক আমি বেলেগ ধৰণে এটা এককালীন সাহায্য দি পেলাই আমি তেওঁলোকক এটা সন্মান জনাইছোঁ। যিসকল কৰ্মৰত তেওঁলোকৰ ছাৰ্ভিচ ৰিলেটেড কিবা যদি ইছ্যু আছে আমাক জনালে আমি সেইখিনি চাই দিম। নিযুক্তিৰ নতুন দিগন্ত, অতিৰিক্ত 2 লাখ নিযুক্তিৰ লক্ষ্য। অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিল আৰু আমি সেই প্ৰতিশ্ৰুতি ইতিমধ্যে অতিক্ৰম কৰি বিগত 5 বছৰত 1,64,000তকৈ অধিক চৰকাৰী চাকৰি প্ৰদান কৰিছোঁ। এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আমি এতিয়া নিযুক্তি প্ৰদানৰ পৰৱৰ্তী পৰ্যায়ত উপনীত হৈছোঁ। অনাগত 5 বছৰত চৰকাৰী বিভাগ, বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, আইনগত সংস্থা, ছ'চাইটি, ষষ্ঠ অনুসূচিত অন্তৰ্গত পৰিষদ আৰু সৰহ পৰিমাণে ৰাজহুৱা অংশীদাৰিত্ব থকা কোম্পানী আদি সামৰি ৰাজহুৱা খণ্ডত ৰাজ্যখনত 2 লাখ নিযুক্তি প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে। এই লক্ষ্যৰে এক বিস্তৃত পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে মুখ্য সচিবৰ সভাপতিত্বত এক বিশেষ টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে। প্ৰাথমিক পৰ্যায়ত আৰু অধিক খালী পদ সৃষ্টিৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদক্ষেপে বৰ্তমান কৰ্মচাৰীসকলক সময়মতে পদোন্নতি দিয়াত সহায় কৰিব। আৰক্ষী বাহিনী, ভূ ৰাজহ কৰ্মচাৰী, শিক্ষানুষ্ঠান, স্বাস্থ্যসেৱা প্ৰতিষ্ঠান, বন আৰু ৰাজহ উপাৰ্জনকাৰী বিভাগসমূহত নতুন পদৰ সৃষ্টিৰ কথাও আমি বিবেচনা কৰিম। সংকল্প পত্ৰত উল্লেখিত প্ৰতিশ্ৰুতি অনুসৰি এই চৰকাৰৰ সময়ছোৱাতে ৰাজ্যখনৰ নৱপ্ৰজন্মৰ বাবে নিয়োগৰ অধিক সুযোগ সৃষ্টি কৰাৰ বাবে আমি দায়বদ্ধ।